ৰাম নাৰায়ণ ৰাম। পুৰা দেশ জানে যে বাংলাদেশৰ পৰিস্থিতি কি ধৰ্মৰ ক্ষেত্ৰত হেলা কিমান বেদনা হৈছে। আজিৰে আমি এই বিষয়টোত আলোচনা কৰিম। যদি সৰ্বজনৰ ধৰ্মৰ বিষয়ৰে সঠিক জ্ঞান হতো তেন্তে কোনো সমস্যা সৃষ্টি নহ'লেও বংগালত থকা সকলো মানুহ মূলতঃ সনাতন হিন্দু আছিল। আজিৰে সিহঁতে সকলো ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। বাংলাদেশৰ সকলো ইছলাম ধৰ্ম গ্ৰহণ কৰা মানুহে প্ৰায় ৫০০ বছৰ পূৰ্বে সনাতন ধৰ্মৰ অনুসাৰী আছিল। কিন্তু মোগল শাসনৰ সঞ্জলত ক্ষুধাভজত আৰু অন্যান্য কাৰণত সিহঁতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। সিহঁতৰ যি মূল ধৰ্ম আছিল সেইটা সিহঁতে ভুলাই পেলাইছে। মানুহে সৃষ্টি কৰা ধৰ্মবোৰে পৃথিৱীতো সমস্যা সৃষ্টি কৰিছে। পৃথিৱীতো প্ৰায় ৪ ধৰণৰ ধৰ্ম আছে। যদি ধৰ্ম সতে সঠিক হতো তেন্তে মাত্ৰ একেটা ধৰ্ম হ'ব লাগিছিল। কিন্তু ইয়াত ৬৩ ধৰ্ম আছে। এই বিষয়ৰে মানুহে ভাবিব লাগিছে। কিন্তু সিহঁতে ভাবিছে নহ'ব। পৃথিৱীত কোনো মানুহে প্ৰাকৃতিক পৰিস্থিতিৰ যত্ন নলয়। যদি প্ৰাকৃতিক উপাদান জলবায়ু আকাশ আৰু পৃথিৱীও মানুহৰ পৰিসৰে সাৱধানে ৰাখিব পৰা নাই তেন্তে মানুহ জাতিৰ কি হ'ব? যদিন আমি এইটো স্পষ্টভাৱে নুবুজো যে মৃত্যুৰ পাছত ক'ত যাব কি কৰিব তেন্তে শান্তি পাবলৈ সক্ষম নহ'ব। পৃথিৱীত ইমান পৰিসৰে পঢ়া লিখা মানুহ আছে। সিহঁতে একেলগে বহি ভাবিব লাগিব যে প্ৰকৃতিক কিদৰে সুৰক্ষিত ৰাখিব। যদি আপুনি প্ৰকৃতিক সুৰক্ষিত ৰাখিব নোৱাৰিব তেন্তে প্ৰকৃতি আপোনাৰ সৈতে বেদলা কৰিব পাৰে। পৃথিৱীত মানুহে জন্ম ল'ব, কিন্তু এই পৃথিৱী তেওঁলোকৰ বাবে স্থায়ী নহ'ব। মানুহ য'ৰ পৰা আহিছিল একদিন সেইলাতে ফিৰি যাব লাগিব। সেইয়াৰ কাৰণে ইয়াত আহি ধৰ্ম আৰু জাতিৰ নামত যুদ্ধ নকৰিব। আপোনাৰ ভূমিকাৰ কৰ্ম ভাল কৰিব যাতে আপুনি মুক্তি পাব পাৰে। যদি আপুনি বেদলা কৰ্ম কৰিলে তেন্তে মাত্ৰ দণ্ড পোৱাৰ পৰা আৰাম নাপাব। আজিকালি সকলো মানুহেই ভুলাই গৈছে যে সিহঁতে পৃথিৱীত কিয় আহিছিল। সিহঁতে বুজিবলৈ লাগিব যে জাতিবাদ আৰু ধৰ্মৰ কোনো বাস্তৱতা নাই। যেতিয়া সকলোৰে বাবে সকলো একে তেন্তে ধৰ্ম কেনেকৈ বহু হ'ব পাৰে? পৃথিৱীত থকা সকলো মানুহৰ ধৰ্ম একে, আকাশ একে, পৃথিৱী একে। যেতিয়া সকলো একে তেন্তে আমি একে বিভক্ত কৰিবৰ কাৰণে কি জগত ধৰ্ম দৃশ্যমান নহ'ব। তথাপি মানুহে ইয়াৰ নামত যুদ্ধ কৰে। যেতিয়া আপুনি পৃথিৱীত আহিছে তেন্তে আপোনাৰ উচিত প্ৰকৃতিক নিজৰ পচন্দ কৰা, প্ৰকৃতিক ধৰ্ম গ্ৰহণ কৰা আৰু ৮০০ কোটি মানুহক নিজৰ দৰে মন নাই তেওঁলোকৰ হাত ধৰাৰ সৈতে আগবাঢ়ি যাব। আপুনি ভাল কৰ্ম কৰিব আৰু মুক্তিৰ পথ নিজেই সৃষ্টি কৰিব।